অসম সাহিত্য সভাৰ শতবৰ্ষ অধিৱেশনৰ উপলক্ষে জেৰেঙা পথাৰত 50 বিঘা মাটি আছে। আপুনি 50 বিঘা মাটি বিচাৰিব নালাগে। 50 বিঘা মাটি সাহিত্য সভাৰ নামত নামাকৰণ কৰিব নালাগে। 50 বিঘা মাটি আমাৰ নিৰ্মাণ সমিতি গঠন হৈছে। নিৰ্মাণ সমিতিৰ সম্পাদক আমাৰ হাজৰিকা। ঠিক আছে, আপুনি আছে যেতিয়া হাজৰিকা। আপোনাক আহ্বান জনাইছোঁ যে 50 বিঘা মাটিত আমি বেৰা নিৰ্মাণ কৰিব লাগে। মণ্ডল আনি সকলো কাম কৰিলোঁ। বেৰা নিৰ্মাণ কৰিব লাগে। বেৰাটোৰ কাৰণেতো আমাৰ 50 বিঘা মাটি বেৰা নিৰ্মাণৰ কাৰণে আমি আপোনালোকৰ লগত শিৱসাগৰ জিলা সাহিত্য সভাই অসম সাহিত্য সভাৰ প্ৰতিনিধিয়ে আপোনাৰ লগত আলোচনা কৰিম। আপুনি জেৰেঙা পথাৰত থকা 50 বিঘা মাটিৰ চাৰি সীমাটো প্ৰথমতে বনাই দিব। প্ৰথম কথা এইটো মই আহ্বান জনালোঁ। আৰু দ্বিতীয়তে শিৱসাগৰ জিলা সাহিত্য সভাই আগন্তুক দিনত আমি 25খন গ্ৰন্থ প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। এই 25খন গ্ৰন্থৰ আপোনাক পত্ৰ দিম। এই কথাটো মই পত্ৰখন দিম যেতিয়া পত্ৰখন মই পঢ়ি নিদিওঁ। শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ পৰা ক'বলৈ বিচাৰিছোঁ। শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে আজিলৈকে আন্দোলন কৰা নাই। কাৰণ এইটো কাৰণে আন্দোলন কৰা নাই, আমাৰ জ্যেষ্ঠসকল আছে, সেইকাৰণে আন্দোলন নকৰাকৈ আমাৰ কাম হৈ আছে। শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে আমাৰ যিটো তথ্য হৈছিলে আমাৰ সংগ্ৰহ তাক সহযোগ কৰি আহিছিলে। আৰু শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে শিৱসাগৰ জিলাখনৰ সিঁচৰিত হৈ থকা সকলো, কেৱল আমি যমুনা বা এনেকৈ দুই এটা প্ৰাচীন কীৰ্তিচিহ্ন বুলি কোৱা নাই, যিমান আমাৰ প্ৰশাসনৰ এটা স্বীকৃতিপত্ৰ, অসম চৰকাৰৰ এটা স্বীকৃতিপত্ৰ, প্ৰাক্তন উপায়ুক্ত মীনাক্ষী চন্দ্ৰমৰ দিনত চিহ্নিত হৈছে, সকলোবিলাক বেদখলমুক্ত কৰিবৰ কাৰণে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্নৰ দাবী জনাইছোঁ। এই দাবী জনোৱা পত্ৰও আপোনাৰ হাতত প্ৰদান কৰিম। আৰু যমুনা খননৰ কাৰণে প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি আমি সুধি ল'ব কৈছিলোঁ। প্ৰাচীন কীৰ্তিচিহ্ন সমিতিৰ হাতত ইয়াৰ যিখিনি শিৱসাগৰত যিখিনি সংৰক্ষণ কৰিবলৈ বাকী থকা তালিকাখন আছে নেকি? আছে। য'ত মই এতিয়া 2 কোটি টকা এটা বেলেগৰ পৰা আনিব খুজিছোঁ, য'ত মই অকণ সেই বস্তুখিনি সংৰক্ষণৰ কামটো আৰম্ভ কৰিব পাৰোঁ। যদি তালিকাখন আছে আপোনালোকৰ, ইয়াত মোৰ শিৱসাগৰ টাউনখনৰ ভিতৰত, মোৰ সমষ্টিটোৰ ভিতৰত আপোনালোকে মোক দিলে মই সেইটো কাম আৰম্ভ কৰিম। আমি শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সজাতি দলেও আপোনাক যোগাযোগ কৰি আপুনি আমাক সহযোগ কৰিব। এই দুটাই কথা আছিল। মই শিৱসাগৰ জিলা সাহিত্য সভা বা শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি দুয়োটা সম্পাদকৰ দায়িত্বত থকাৰ কাৰণে আপোনালোকৰ সন্মুখত মোৰ সম্পাদকৰ দায়িত্ব পালন কৰিলোঁ। ধন্যবাদ। চিৰচেনী মোৰ ভাষা জননী।